হেল্ল' গাইজ, চাহ বিতুপন অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আজি মই আহিছোঁ সমূহ বৰুৱাবাৰী গাঁও ৰাইজৰ সহযোগত ভাগৱত ব্যাখ্যা অনুষ্ঠান, ব্যাখ্যাকাৰ শ্ৰীযুত জগত বনিয়া, সকলোৱে চিৰপৰিচিত। আজি ইয়ালৈকে আহিলোঁ, আপোনালোকৰ তাৰে কিছু অলপ পৰিৱেশ দেখাম। এইখন বৰুৱাবাৰী গাঁৱৰ বৰনামঘৰৰ মেইন তোৰণ। ব'লক অলপ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি বৰুৱাবাৰী নামঘৰৰ আজি আহিলোঁ। আজি জগত বনিয়া তেখেতৰ ব্যাখ্যাকাৰ আছে। এটা সুন্দৰভাৱে আয়োজন কৰিছে আমাৰ জিন্দুদা আছে। জিন্দা কওক, কিবা আশা কওক। ভাল লাগিছে, আজি সুন্দৰভাৱে আয়োজন কৰিছে। আয়োজন মানে আমাৰ উন্নয়ন সমিতি আৰু বৰুৱাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানভাগ হৈছে। আমি বৰ্তমান দেশৰ যিবোৰ পৰিস্থিতি, যুৱ প্ৰজন্মৰ উচ্ছৃংখলতা, এই গোটেইখিনিৰ ওপৰত লক্ষ্য ৰাখি আমি এইভাগ কৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীখিনি আধ্যাত্মিকৰ জৰিয়তে ৰাতিপুৱা গধূলি প্ৰভু ভগৱন্ত চৰণত ধূপডাল দিবলৈ আহে। তাৰ কাৰণে কামনা কৰি আজি দিনজোৰা কাৰ্যসূচীৰে এই ভাগত থাকি আমি পালন কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি যাব ওলালোঁ। কৃষ্ণ। আমি স্থগিত ৰখাৰ আগলৈকে আমি বুদ্ধ আৰু কৃষ্ণৰ মাজত বিদায়ৰ সময়ত অৰ্থাৎ কৃষ্ণ বৈকুণ্ঠ প্ৰেৰণলৈ যাবৰ কাৰণে ভিডিঅ'টো
প্ৰভু তুমি গুচি গ'লে মই অকলে এই সংসাৰত থাকিব নোৱাৰিম তোমাৰ অবিহনে মোৰ এই জগতখন অন্ধকাৰময় সেয়ে তুমি মোক লগত নিব লাগিব ভকতৰ এই দুখত অভিভূত হৈ ভগৱন্তই পৰৱৰ্তী কথাৰ মাজেদি আমাক কি বুজাব গৈছে আমি তাৰ ওপৰত আলোচনা কৰিম এতিয়া এই কথাখিনিকে মৃত্যুমুখী পৰীক্ষিতক সুখদেৱে আহি কৈছে নিগদতি শুভ মুনি ওপৰ নিৰ্ভৰ ভকতৰ সন্তাপৰ দেখি পীতাম্বৰ যে ভকতৰ দুখ দেখি ভগৱন্ত পীতাম্বৰে ভৈৰন্ত আকুল কৃষ্ণ জগতৰ জনক তেওঁ পৰম আকুলিত হৈছে কমল নয়ন ভৰি বগৈ লুটুক তেওঁ পদুম ফুলৰ দৰে চকুজুৰিৰ পৰা চকু পানী ওলাবলৈ ধৰিছে অৰ্থাৎ ভগৱন্তই ভকতৰ দুখ দেখিব নোৱাৰে তেওঁ নিজতকৈও ভকতক ভাল পায় বিনমস্ত্ৰে মুচি মুখত তেতিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেওঁ বিনমস্ত্ৰে মুখ মুচি উদ্ধৱক আশ্বাস দিছে স্নেহৰে তেজি চিন্তা থিৰ কৰা মহাশয় তদু দুখ দেখি সখী নকহে হৃদয় তোমাৰ দুখ দেখি মোৰ অন্তৰে সহ্য কৰা নাই স্বৰূপ জানিলা তুমি আমাৰ আশ্ৰয় বংশ সংগৰীয়াবে চলিব নিশ্চয় তুমি স্বৰূপতে উপলব্ধি কৰিছা যে মই ইতিমধ্যে মোৰ নিজৰ বংশটোক ধ্বংস কৰি মই নিজ ধামলৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ হাৰিলো উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব ইঠাইতো তোমাৰো কিবা বাছ গতিকে মই ইতিমধ্যে দেৱ কাৰ্য সম্পাদন কৰিছোঁ আৰু মই ইয়াত নাথাকিম দ্বাৰকা নগৰৰ সাগৰতো যাইবে তল মই কৰিলে লোকতো মিলিবে বিমংগল মই গুচি যোৱাৰ লগে লগে এই দ্বাৰকা নগৰখন সাগৰৰ তল যাব আৰু তেতিয়া এই জগতত বিমংগলে দেখা দিব পিৰিবে দুৰ্জন কৰি গুচিবে আচাৰ মই গুচি যোৱাৰ লগে লগে ইয়ালৈ উমনি আহিব আৰু সকলো নীতি নিয়ম নষ্ট কৰি পেলাব ঘূৰিবে অধৰ্মকৰ ৰথি জটিক প্ৰজা আৰু প্ৰজাসকলৰ তেতিয়া ধৰ্মৰ পৰিৱৰ্তে অধৰ্মতে মনোযোগটো বাঢ়িব তুমি আমি দুয়োগলে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান কিন্তু ভকতিৰ পথ পিছে তুমি যে মোক লগত লৈ যাবলৈ কৈছা মই ভকতক যদি মোৰ লগত লৈ গুচি যাওঁ তেতিয়াহ'লে এই সংসাৰত অনৰ্থ হৈ যাব লুপ্ত হৈব জ্ঞান কিন্তু ভকতিৰ পথ ভকত যদি নাথাকে ভক্তি পথটো কোনে প্ৰচাৰ কৰিব আজি আপোনালোকৰ যদি ইয়াত ভকত নাথাকিলেহেঁতেন এই দুদিনীয়াকৈ ভকতিৰ পথ কোনে প্ৰচাৰ কৰিলেহেঁতেন গতিকে আপোনালোক যিসকল বিদ্যুতে এই কৰ্ম কৰিছে আমাৰ অন্তৰ্দৃষ্টিৰে চালে তেখেতসকলে উদ্ধৱৰ কাম কৰিছে উদ্ধৱক দি থৈ যোৱা দায়িত্বটো তেখেতসকলে আজি পালন কৰিছে গতিকে ভকত নাথাকিলে ভক্তিৰ পথটো বন্ধ হৈ যাব অধৰ্মে পিৰিব যাইবে পঢ়ুৱতী যেতিয়া ধৰ্ম নাথাকিব তেতিয়া অধৰ্মই আহি গ্ৰাস কৰিব পোহৰ নাথাকিলে পৃথিৱীলৈ আন্ধাৰ নিজে নিজে নামি আহিব ভগৱতীক ৰাখি তুমি থাকিব সম্প্ৰতি গতিকে ভক্তিৰ পথটো তুমি ৰাখি পেলাই থাকা মোৰ কাৰণে মধুৰ বচনৰ কিন্তু নচাইবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা মোৰ এই বাক্য ৰাখি তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো জগতত প্ৰচাৰ কৰি থাকা ভগৱতী নভৰিলে লোক যায়গে ৰসাত যদি ভক্তিৰ অভাৱ হয় মানুহ ৰসাতলৈ যাব বা অধুমতি যাব মূৰৰ আইগা পানীয়া ৰহিও মহাবল মোৰ এই কথা ৰাখি তুমি মোৰ এই ভক্তি পথটো প্ৰচাৰ কৰিবৰ কাৰণে তুমি থাকা কিন্তু কৈতো নাথাকিবা কৰিলো প্ৰভুতি কিন্তু এতিয়া তুমি দ্বাৰকাত নাথাকিবা তোমাক মই ডাঠি পেলাই কৈছোঁ মোক চিত্ৰ দিয়াৰ পৰা পৃথিৱী পৰ্যটন তুমি মোক চিত অৰ্পণ কৰি পৃথিৱী পৰ্যটন কৰি থাকা যত দেখা শুনা মায়াময় স্বপ্ন তুমি চকুৰে যিমানবিলাক দেখিবা চব মায়াময় আজি আছে কালিৰে নাই ই সপোনৰ নিধি দৰে সপোনৰ দৰে ঘড়ী মই দেখি দূৰো পৰামৰ্শী হ'ল তোমাৰ এই মায়াৰ যিটো ভ্ৰম
জগতখনতে মোক তোমালোকে হৰিময় দেখি এই মায়া ভ্ৰমৰ পৰা তুমি নিজক মুক্ত কৰিব লাগিব। জ্ঞানকৰ্ম ভূপতি কহিলো কৰি ভেদ। এতিয়া তোমাৰ জ্ঞান কৰ্ম আৰু ভক্তি এই তিনিটা বিভাগী মই তোমাৰ আগত ক'লো। ভগৱতী পৰম পথ দিলো কৰিছে আৰু ভক্তিয়ে যে প্ৰকৃত পথ সেইটো তোমাক মই পৰিচিত মাৰি বা কাহানী হিচাপে ক'লো। নাহিকে উত্তম গতি ভগৱতীক কৰে শ্ৰী নিশ্চয় অহম ভগৱতীতে মোক অৱশ্য কৰে যে ভগৱতী কৰে আৰু উত্তম গতি পৃথিৱীত আমাৰ নাই। এই কথাটো মই তোমাক খাটাং কৰি ক'লো আৰু ভগৱতীয়েহে মোক অৱশ্য কৰে, অৰ্থাৎ ভগৱন্তক ভক্তিহে অৱশ্য কৰোঁ। এতিয়া কলিযুগৰ মানুহে ভগৱন্তক পাবলৈ হ'লে আমি ভগৱতীৰ মাধ্যমেৰে যাব লাগিব বুলি ভাগৱতত কৈছে। কৃষ্ণক পাইবাৰৰ জানা ভগৱতীহে পন্থ, ইহাক পঢ়ে গীতা ভাগৱতৰ গ্ৰন্থ। এতিয়া কলিযুগত কাৰো ঘৰলৈ, কাৰো সমাজলৈ, কাৰো নামঘৰলৈ আহি ভগৱন্তই নকয় তোমালোকৰ ৰাইজৰ আয়ুষ্মান হ'ব, মংগল হওক, তোমালোক মানে একতা জুৰি ভালকৈ থকা তোমালোকৰ কৃপা হওক বুলি ভগৱন্তই নকয়। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। এতিয়া আমাৰ হৰি মূৰ্তিটো ভকতক দেখিবলৈ ভাগৱতে আমাক সিদ্ধান্ত দিছে যে এতিয়া স্বয়ং ভগৱন্ত নাহে, ভগৱন্তৰ প্ৰতিনিধি ৰূপে আহিব কোন? ভকত। গতিকে এই ভকতক নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও আমি বেছি শ্ৰদ্ধা কৰি গ'ল। ভকতৰ প্ৰতি দানে গৰুৰু দায়া প্ৰণয় অধিক। আমাৰ জন্ম দিয়া সন্তানতকৈও আমি ভকতৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। আৰু ভকতে যেতিয়া আপোনাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত সন্তুষ্ট হৈ যেতিয়া ভগৱতৰ ভাল লাগি ঈশ্বৰৰ কৃপা কৰক, ভজনৰ আৰ্থিকালে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, পৰীক্ষাত ভাল হওক, চৰিত্ৰ ভাল হওক, তেওঁলোক দীৰ্ঘায়ু হওক বুলি বৈকুণ্ঠপতি কৃষ্ণ আহি কাৰো ঘৰত আশীৰ্বাদ নিদিয়ে। কোন আহিব? ভকত বৈষ্ণৱ আহিব। গতিকে ভকত বৈষ্ণৱ আহিলে আমি গৃহস্থী ধৰ্মত তেওঁলোকক আশ্ৰমণি কৰি পাঠ্য সৰ্ব আশ্ৰমণি তথা পাঠ্য বেদৰ মতে বৈদিক নীতিমতে পাঠ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানী আচলতে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পানী পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। আনি তেওঁলোকক হাত মুখ ধুৱাই আনি শক্তি অনুসৰি তাৰ প্ৰীতি আচৰিবা। আছে যদি ধূপ এটা লগাব, নাই যদি ঠাইখন মচি ল'ৰা ছোৱালীকেইটাক আনি সেৱা এটা কৰি আশীৰ্বাদ ল'ব। মাক বাপেকে মানে সচেতন মাক দেউতাকেহে জানিব তেওঁ স্কুললৈ যোৱা ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নাই, ইংৰাজীত দুৰ্বলতা নাই, সমাজ অধ্যয়নত দুৰ্বলতা নাই, বিজ্ঞানত দুৰ্বলতা নাই, ছবিত দুৰ্বলতা সচেতন মাক দেউতাকেহে জানে। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি দুৰ্বলতা বুলি জানিলেই নহ'ব, ল'ৰা ছোৱালীকেইটাক সবলতালৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? দৈৱ বহে যদি সাধু সংগ পায়, নিশ্চয় জান তাহাঁতৰ স্বভাৱ হয়। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ সন্ত মহন্ত ওচৰত ল'ৰা ছোৱালীকেইটা আনি আশীৰ্বাদ ল'ব লাগিব আৰু ক'ব লাগিব কিবা কৰি আশীৰ্বাদ অকণমান দিয়ক। ল'ৰাটো সংকট বৰ বেয়া, ছোৱালীজনী সংকট বৰ বেয়া, কোনটো বিষয়ত তাৰ দুৰ্বলতা আছে সেই কথাটো ভকতৰ ওচৰত অৱগত কৰি আশীৰ্বাদ ল'ব। দহজনে যদি মূৰত হাতি কয় ঈশ্বৰৰ কৃপা কৰিব ভাল হ'ব বুলি আমাৰ ভাগৱতে কৈছে। ভজনৰ আশীৰ্বাদে দিলে কৃষ্ণৰ প্ৰসাদ। ভকতৰ পৰা আশীৰ্বাদ লোৱাৰ লগে লগে কৃষ্ণই কৃপা কৰিব আৰু তেওঁৰ স্বভাৱটো সলনি হৈ যাব। দৈৱ পক্ষে যদি সাধু সংগ পায়, নিশ্চয় জান তাহাঁতৰ স্বভাৱৰ দুৰ্বল হয়, দুৰ্বলটো সবলতালৈ উত্তৰণ হৈ গুচি যাব। গতিকে এই পদ্ধতিটো আমাৰ ভাগৱতৰ মাজেদি হৈছে। গতিকে ভগৱতীত পৰে আনক নকৰিবা সখী, হেন শুনি উদ্ধৱে মচিলা দুয়ো আখি। গতিকে এতিয়া আমাৰ ভগৱতীতকৈ উত্তম বস্তু আৰু কলিযুগত বেলেগ নাই। এতিয়া পৰৱৰ্তী পদৰ দ্বাৰা কি ক'ব বিচাৰিছে আমি আলোচনা কৰিব। কৃষ্ণ
আমি পৰৱৰ্তী আলোচনা কৰিম। এতিয়া ভগৱন্তই যোৱাৰ আগমুহূৰ্তত উদ্ধৱ কৈছে যে ভগৱতীত কৰে আনক নকৰিবা সখী হেন শুনি উদ্ধৱে মচিলা বিৰতি। তুমি এতিয়া ভক্তিৰ বাদে আৰু অন্য চিন্তা নকৰিবা, মই এই বিষয়ে তোমাক সাধাৰণতে কৈছোঁ বুলি কোৱাৰ লগে লগে তেওঁ চকুমুখত মোহাৰি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদগদ বাক্যে বুলিলন্ত আহিলা। কৃষ্ণৰ চৰণলৈ চাই গদগদ পানীৰে তেওঁ কৈছে কি বুলি, সেই প্ৰাণক বন্ধু মুখক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। তুমি মোৰ যোৱাৰ আগতে মোৰ মনৰ সংশয় এটা দূৰ কৰি থৈ যোৱা যে ঋষি সমস্তৰ মাজত একমতি কিয় নহয়। কেহু বোলে কৰ্মে কেহু গুণৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভগতি। যে কোনোবাই কয় কৰ্ম কৰা আৰু কোনোবাই কৰা জ্ঞানৰ দ্বাৰাহে গতি পায়। তোমাৰ সন্মত পথ কেৱল ভগতি। তুমি কিন্তু কৰা ভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে। একে বেদৰ বাক্যে কিয় ভুল মতিভেদ, একে বেদৰ কথাকে আপুনি কৰি মতিভেদ কিয় হৈছে, বেলেগ বেলেগ কিয় হৈছে। কিংকৰৰ এই হ'ব সংশয় কৰাছে। যোৱাৰ আগতে মোক এই সংশয়টো ছেট কৰি দিয়া যে একেখন বেদৰে আকৌ মতবিলাক বেলেগ বেলেগ কিয় হ'বলগীয়া হ'ল। অনাদি ঈশ্বৰৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদৰ দাদা তুমি বিনে নাহি আন। তোমাৰ বিনে আৰু মোক এই সংশয় দূৰ কৰিব পৰা দ্বিতীয় ব্যক্তি নাই। মাধৱে কলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি মোৰ পৰম মিত্ৰ, তুমি মোৰ পৰম ভকত, গতিকে তুমি মোৰ সিদ্ধান্তটো শুনা। পূৰ্ব প্ৰলয়তো নষ্ট ভৈল বেদ বাণী, পঢ়িলো ব্ৰহ্মাটো মই উঠাই আনি। যে আমাৰ মানে মহাপ্ৰলয়ত সকলোবিলাক নষ্ট হৈ যায়, 4 যুগে এটা মহাযুগ হয়। তেনেকুৱা 71টা মহাযুগৰ অৱসান ঘটিলে এজন মনুৰ ৰাজত্বকাল হয়। তেনেকুৱা 14জন মনুৰ ৰাজত্বকাল অৱসান ঘটিলে ব্ৰহ্মাৰ এদিন হয়, আৰু ব্ৰহ্মাৰ এদিন হোৱাৰ পিছতেই মহাপ্ৰলয় হয়। মহাপ্ৰলয় হ'ব যেতিয়া হ'ব তেতিয়া 100 বছৰ একেৰাহে ৰ'দ দিব। সূৰ্যৰ তাপত সকলো পৃথিৱী মানে বস্তু পুৰি ছাই হৈ যাব। তাৰপিছত 100 বছৰ আকৌ ধাৰাসাৰ বৰষুণ হ'ব। হৈ 3 দৈৰ্ঘ্য গোটেই জন্মত কৰিব। পৃথিৱীত আৰু কোনো জীৱ নাথাকে, সকলোবোৰ ভগৱন্তৰ সূৰ্যৰ বাৰ হ'ব। এই পৰ্যায়টোক মহাপ্ৰলয় বুলি কোৱা আছে। তাৰপিছত পুনৰ তেওঁ অকলে থাকি আকৌ সৃষ্টি কাৰ্য আৰম্ভ কৰিব। গতিকে এই পূৰ্ব যেতিয়া প্ৰলয় মহাপ্ৰলয় হৈছিল তেতিয়া সকলো বেদ নষ্ট হৈ গৈছিল। ভগৱন্তই সেই মহাপ্ৰলয়ৰ পৰা বেদ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক আনি পেলাই কৈছিল, পঢ়িলো ব্ৰহ্মাক মই উঠাই আনি। বেদে যেন কৈ তাকো শুনা প্ৰাণ সখী, মায়াময় বেদৰ ধৰ্ম সবাকো উপেক্ষী। যে বেদে যিখিনি কথা কৈছে প্ৰাণ সখী তুমি শুনা, আৰু এই বেদৰ যিটো মায়াময় ধৰ্ম এইবিলাক তুমি ত্যাগ কৰি কেৱলে আমাক মাত্ৰ দৈবিক শৰণ, তুমি একমাত্ৰ মোৰ শৰণ ল'বা। ভূমিবেগ কৰ্মফল তেজি কেনেকৈ প্ৰসন্নতি। তুমি সকলো কৰ্ম বন্ধৰ পৰা নিজক মুক্ত কৰি পবিত্ৰ হৈ কৰিব পাৰিবা। মই বিনে বেদে কিছু নবখানে আন, চাৰিও বেদৰ অৰ্থ এই মানে। মই বিনে বেদে কিছু নবখানে আন নবখানে, মোৰ বিনে বেদে আৰু আন কথা নকয়। চাৰিও বেদৰ অৰ্থ এই মানে। এই 4খন বেদে একমাত্ৰ মোকেই কৈছে যে এই 4খন বেদ ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰিছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী। এই মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনৰ ক্ষেত্ৰৰে সংসাৰ। 4 বেদে আমাক মাত্ৰ এক
ভগৱানৰ নামৰ দ্বাৰাই কলিৰ যুগৰ মানুহ কৰিব বুলি ক'লে কৈ গৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পিছতেই এই যি কলি আহি গ'ল, তাৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ পথ ভগৱানৰ নাম দি থৈ গৈছে। আন ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গৈছে বুলি কৈছে। আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈ না, একস্থানৰ বিয়া কৰি নাম মাত্ৰ ৰৈয়া। মানে কলিৰ মানুহ উদ্ধাৰ হ'বৰ কাৰণে একমাত্ৰ নামহে ধৰিছে। এতেকেহে নামৰ সংস্কৃত পুণ্য পায়, জানি আৰু যতনে পুৰা হৰি গুণ গায়। এই কথা জানি আমি হৰি গুণ কীৰ্তন কৰিব লাগে। নামে তপ, নামে জপ, নামে যোগৰ ধ্যান, নামে দান, নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন দম বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰলোকে নাম বিহে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰিখন বেদে এই সিদ্ধান্ত আমাক দিছে। হেমজানি নামৰ চৰণ চাপি ধৰা, গৃহতে থাকি আহোঁতে সংসাৰকে কৰা। এতিয়া আমি কলিযুগৰ মানুহে সংসাৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে বৈদিক যুগৰ দৰে ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালীক ওপৰত অৰ্পণ কৰি মানে শৰণলৈ গুচি যাব নালাগে, ভদ্ৰকাশ্ৰমলৈ যাবলৈ নালাগে, নিৰিবিলি স্থানলৈ যাব নালাগে আৰু শৰণৰ মাজলৈ যাব নালাগে। আমি গৃহতে থাকি আমি ভগৱানৰ নাম লৈ আমি উদ্ধাৰ হৈ যাব পাৰোঁ। আমাক এই সফল উপায়টো কলিযুগৰ মানুহৰ কাৰণে দিছে। চাৰি বেদৰ তত্ত্ব অৰ্থ এৰি মানে চাৰিখন বেদে এই তত্ত্বটোকে কৈছে। মনুক প্ৰথমে ব্ৰহ্মা কহিলা হৰি, পাছে জানি লগ্ন বেদ হবে সপ্তঋষি। প্ৰথমতে ব্ৰহ্মাই স্বয়ং গুৰুৰ আগত এই বেদৰ তত্ত্বৰ কথা কৈছিল। তাৰপিছত সপ্তঋষিয়ে স্বয়ং মনৰ পৰা বেদৰ কথা জানিছিল। তাতো পাছে পাৰিলে পুৰা পুৰহিত নাগৰ অনন্তৰে বেদক মনুষ্য পাইলে লাগল। তাৰপিছতে পুৰাপুৰ নাগবিলাকে সুৰ আৰু অসুৰ দেৱতাসকলে পালে আৰু নাগসকলে পালে আৰু অন্তত মনুষ্যে এই বেদৰ কথাটো পালে। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থ ভগৱতীকো তেজি বুজে আন। এতিয়া বেদৰ ব্যাখ্যাবিলাক এতিয়া আমাৰ কি হৈছে, যাৰ যেনেকুৱা অভিমত, যি যেনেকুৱা ভাৱত আছে সেইমতে বেদৰ ব্যাখ্যাবিলাক কৰি গৈছে। গতিকে আচল ভক্তিৰ যিটো পথ সেইটো কোনোবাই এৰি থৈ গুচি গৈছে। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজৰ অৰ্থে ভগৱতীকো তেজি বুজে আন। নিজৰ কাৰণে ভক্তি পথ এৰি পেলাই তেওঁ বুজামতে বেদৰ ব্যাখ্যাবিলাক কৰি আছে। কেহু বোলে বেদে কয় যজ্ঞ ব্ৰত দান, কেহু বোলে ক্ষুদ্ৰৰে পূজা তীৰ্থ দান। কোনো কোনে কয় যে যজ্ঞ ব্ৰত দান দিব লাগিব, তেতিয়াহে আমি উদ্ধাৰ হ'ব পাৰিম। কোনো কোনে কয় নাই নাই ক্ষুদ্ৰ দেৱতাক পূজা তীৰ্থ স্নান কৰিব লাগিব, তেতিয়াহে কৰিব পাৰিব। কেহু বোলে বেদে কয় জ্ঞান দেখে গতি, তেতিয়াও আকৌ বেদে কৈছে যে নাই জ্ঞানৰ দ্বাৰাহে গতি পাব। গুণৰ ইচ্ছাই কৈছে যাৰ যেন গতি, যি যি গুণত থাকে সি সেইমতে বুজি পায়। মনত ৰাখিব কথা, মোৰ মনৰ যিটো ভাৱ মই জগতখনত তেনেকুৱাকৈ দেখোঁ, মোৰ ভাৱ অনুসৰি জগতখনত দেখোঁ। এই বিষয়লৈ পেলাই এবাৰ হনুমান আৰু লক্ষ্মণৰ মাজত আলোচনা কৰি থাকোঁতে বিতৰ্কৰ সৃষ্টি হ'ল। প্ৰসংগক্ৰমে সীতাক উদ্ধাৰ কৰি অনাৰ পিছত লক্ষ্মণৰ লগত এই আলোচনা প্ৰসংগত যেতিয়া তেওঁ বহিছিল, প্ৰসংগতে কয় বুজিছা ভাই লক্ষ্মণ, পাৰিজাত ফুলবিলাক ইমান ৰঙা। তেতিয়া লক্ষ্মণে সুধি দিলে নাই পাৰিজাত ফুলটো বগা, নাই পাৰিজাত ফুল ৰঙা। মই যেতিয়া সীতাক উদ্ধাৰ কৰি বৰ্ধমান পৰৱৰ্তী যাওঁতে মই দেখিছোঁ পাৰিজাত ফুল ৰঙা। লক্ষ্মণে কৈছে নাই বগা। কোনেও কাৰো মতটো মানি নলয়। উপায় হৈ হনুমানে এটা উপায় চিন্তা কৰে, ঠিক আছে ভাই লক্ষ্মণ, তুমি তোমাৰতো শুদ্ধ নে মোৰতো শুদ্ধ, প্ৰভু ৰামচন্দ্ৰৰ ওচৰত গৈ আমি নিৰ্ণয় কৰি লওঁ বোলা। এইবুলি দুইজন গৈ প্ৰভু ৰামচন্দ্ৰৰ ওচৰত পালে। পাই পেলাই হনুমানে প্ৰস্তাৱটো দাঙি ধৰিছে, প্ৰভু লক্ষ্মণ তোমাৰ ভাতৃ আৰু মই তোমাৰ ভক্ত। তোমাৰ ভাতৃ লক্ষ্মণে কৈছে পাৰিজাত ফুলৰ ৰং বগা আৰু মই কৈছোঁ পাৰিজাত ফুলৰ ৰং ৰঙা। এতিয়া প্ৰভু কোৱাচোন তোমাৰ ভাতৃ শুদ্ধ নে মই শুদ্ধ? তেতিয়া কৃষ্ণই ৰামে হাঁহি এটা মাৰি ক'লে তোমালোক দুইজনেই শুদ্ধ। তেতিয়া হনুমানে মানি নল'লে, নাই নাই প্ৰভু সঁচা কেতিয়াও দুটা হ'ব নোৱাৰে, সত্য সদায় এটাই। তুমি কিন্তু দুইজনকে সমষ্টি দিবৰ কাৰণে এনেধৰণে উত্তৰ দিছা। মই পুনৰ তোমাক আহ্বান জনাইছোঁ, তুমি
ভাতৃ শুদ্ধৰে মোক শুদ্ধ। এতিয়া প্ৰভু আলোচনা কৰি মই দুইটা শুদ্ধ বুলি এইকাৰণেই কৈছিলোঁ যে যেতিয়া আপুনি কিতাপ গ্ৰহণ কৰি লৈ গৈছিল আৰু তুমি আহি যেতিয়া খঙেৰে কৰি মোৰ ওচৰত আহি বিচাৰিছিলা প্ৰভু আদি কৰা মই এই মাত্ৰ মানে ৰাৱণক বধ কৰি কিতাপ উদ্ধাৰ কৰি ননা পৰ্যন্ত মই ঘূৰি আহোঁ। তেতিয়া তোমাৰ চকুটো খঙত ৰঙা হৈ গৈছিল, সেইকাৰণে তুমি পৃথিৱীৰ সকলো বস্তু ৰঙাই দেখিছিলা, কিন্তু মোৰ ভাতৃ সাতটি বস্তু আছে কাৰণে শুদ্ধ বস্তু দেখিছিল। এতিয়া পৃথিৱীৰ ৰং একেটাই, কিন্তু আমি কেনেকুৱা ৰঙৰ চশমা পিন্ধিছোঁ। কলা পিন্ধিলে কলা দেখিব, ৰঙা পিন্ধিলে ৰঙা দেখিব। আমাৰ অন্তৰৰ ভাৱবোৰ যেনেকুৱা তমগুণত থকা মানুহে ভাগৱতৰ ব্যাখ্যা তমগুণত ক'ব, ৰজগুণত থকা মানুহে ৰজগুণত ক'ব, সত্যগুণত থকা মানুহে সত্যগুণত ক'ব। গতিকে গুণৰ অনুসৰি গুণৰ ইচ্ছাই বুজে যাদৱে নমতি। আমাৰ মানুহবিলাক তিনিটা গুণতে ভগৱানক ভক্তি সাধন কৰি আছে। কোনোবাই তমগুণত কৰিছে, কোনোবাই ৰজগুণত কৰিছে, কোনোবাই সত্যগুণত কৰিছে। কিন্তু আমি প্ৰকৃততে কোনটো গুণত কৰিব লাগে এই কথা ভাগৱতে নিৰ্ণয় কৰি দিছে যে ভগৱানৰ সৃষ্টি তিনিটা গুণ, এই তিনিটা গুণৰ ৰজু তমগুণে মেইন বিষয় হ'ব। আমি ৰজ আৰু তমগুণত যদি ভগৱানক আৰাধনা কৰোঁ তেতিয়া আমাক বিষয়ৰ ফালে লৈ গুচি যাব। সত্যগুণে বুদ্ধিবলে কৰে সংসাৰত। আমি যেতিয়া সত্যগুণত আজিৰ দৰে আজিতো সত্যগুণত আহিছে আমাৰ ইয়াত কোনো ধন টকা পইচা কোনো কামনা বাসনা ইয়াৰ লগত জড়িত নাই, কেৱল মাত্ৰ ঈশ্বৰৰ কথা শুনি আমি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিব লাগে। আপোনালোকে জীৱনৰ যিমানখিনি দিন পাৰ কৰিব আজি আৰু অহাকালি দিনটো আমাৰ কাৰণে এটা উল্লেখনীয় দিন হ'ব, কাৰণ আমি এই দুটা দিন ভগৱন্তৰ কাৰণে আমি সময় দিম। তাৰ কাৰণে আমাৰ কি হ'ব জন্ম জন্মান্তৰ কাৰণে আমাৰ পুণ্য জমা হ'ব। যিমানে কৃষ্ণ দিয়ে সেয়ে অক্ষয় ইহাক নিবাকৈ একো ধৰণে নকৰে। এই দুটা দিন আমি যিকোনো সময় কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ কাৰণে দিম, ইয়াৰ কৰি সেই দিনটো সেই সময় মানে আমাক জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য আমাৰ সঞ্চিত হ'ব। এইটো কোনেও নিব নোৱাৰে। আনৰ কৰ্মে লগাইলে যতেক শিশুৱে বৃথা, জন্মও বৃথা হৈ নুশুনে কৃষ্ণ কথা। গতিকে আমি আন কৰ্ম যিমানবিলাক সময় পাৰ কৰিছোঁ একো বৃথা হৈ গৈছে। সেই সময়খিনিয়ে সেই কৰ্মখিনিয়ে আমাৰ জীৱ উত্তৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব। জন্মও বৃথা হৈ নুশুনে কৃষ্ণ কথা, কাৰণ কৃষ্ণ কথা শুনিব পৰা জীৱ ভগৱন্তৰ সৃষ্টি চাৰিমুখী জীৱৰ ভিতৰত মানুহৰ বাৰে আনৰ নাই। পুৰণ পুৰণ গজন ভ্ৰমণ এই চাৰিমুখী জীৱ সবাৰো হৃদয় আত্মাৰ ৰূপে আছে, পূৰ্ণ ব্ৰহ্মপ্ৰাণী চবৰে ভগৱান আছে। কিন্তু তৎসত্বেও বেদে কি বুলি ক'লে মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়, হৰিৰ পৰম মংগল কথাকো সকলোৱে কৰিব পাৰে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সকলোৱে ভগৱন্তৰ মংগলময় কথা ক'ব লাগে, গাব লাগে, কৰিব লাগে। এইটো আমি জীৱনত আমি পালন কৰিব লাগে, তেতিয়াহে আমাৰ মানৱ জন্মৰ দ্বাৰা সাৰ্থক ৰাখিব। নহ'লে চাৰিমুখী জীৱৰ চাৰিটা বিষয়ৰ লগত আমাৰ মানুহৰ কোনো পাৰ্থক্য নাই বুলি বেদে কৈছে। কি বুলি কৈছে? আহাৰ, নিদ্ৰা, ভয়, মৈথুল্য, সামান্য এইটো পশুৰ ভিতৰা। আহাৰ, নিদ্ৰা, ভয়, মৈথুল আমাৰ আছে, গৰু ছাগলী আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলী ওলায়। আমিও জিৰণি লওঁ, গৰু ছাগলী ওলায়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকে দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকো ভয় কৰে। এই চাৰিটা বিষয়ত আমাৰ আৰু ইটোৰ প্ৰাণীৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ পাৰ্থক্য কৈছে বিশেষ ধৰ্ম গুণটো আমাৰ ইটোৰ প্ৰাণীতকৈ বেছি আছে। এইটো গুণৰ দ্বাৰা হৰিৰ পৰম মংগল কথাকো সকলোতে কৰিব পাৰে। আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই গধূলা লগে আমি অকণমান ঈশ্বৰৰ গুণনাম ল'ব লাগে, গাব লাগে, শুনিব লাগে। এইটোৱে যে আমাৰ মনুষ্য জন্মৰ শ্ৰেষ্ঠ ধৰ্ম। যদি আমি মানুহে যদি ঈশ্বৰৰ কথা নকওঁ, নুশুনো, নাগাওঁ 24 ঘণ্টাৰ ভিতৰতে কৰোঁ, তেতিয়াহ'লে ধৰ্মে নদীনা পশুৰ ভি সমানা। এই ধৰ্ম জ্ঞানটো যাৰ নাই মানুহৰ হৈ পেলাই তেওঁ আৰু পশুৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ ধৰ্মই কি কৰিব? আপোনালোকে প্ৰমাণ চাওক। মই যিটো আহ্বান জনাইছোঁ আপোনালোকক, পাৰিলেতো সদায় কৰিব লাগে, নোৱাৰিলে সপ্তাহ, নোৱাৰিলে পষেকত,
নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ যদি আপোনালোকে এনেকুৱা কৰ্মচাৰী ঈশ্বৰৰ গুণগান শ্ৰৱণ কীৰ্তন কৰাৰ পৰিৱেশ সৃষ্টি কৰি পেলাই আপোনালোক সকলো ডেকা গাভৰু আই বাপ মিলি পেলাই যেতিয়া এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কৰ্মবিলাক কৰিব, তেতিয়া আমাৰ ইজনৰ প্ৰতি সিজনৰ আগতকৈ আন্তৰিকতাটো বাঢ়ি যাব। মনত ৰাখিবনে? এই ধৰ্ম কৰ্ম আঁচনিবিলাকে আমাক কি কৰে? ইজনক সিজনে ভাল পাবলৈ শিকায়। আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰে। এইটোৱে হৈছে ধৰ্ম। সৰ্বোপৰি ৰাধা কৃষ্ণৰে এই সংজ্ঞাটোকে কৈছে, ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাৰ ইজন মানুহক সিজন মানুহে ভাল পাবলৈ শিকায়। আৰু কি কৰিব? যে আপোনালোকৰ গাঁওখনৰ মানুহ একতাৰ দৰে ভাত খাবলৈ শিকিব। এই কৰ্ম আঁচনিবিলাক religion is that which binds society together, which divides society, breaks it up into parts, and makes people fight one another is ধৰ্ম। আমাৰ যদি পৰিয়ালৰ মিলাপ্ৰীতি নাই, সমাজৰ মিলাপ্ৰীতি নাই, ওচৰ চুবুৰীয়াৰ লগত যদি মিলাপ্ৰীতি নাই, সেইটো অধৰ্মী পৰিৱেশ, অধৰ্মী পৰিয়াল, অধৰ্মী সমাজ। গতিকে আমি তাক ধৰ্মলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমি এই কৰ্ম আঁচনিবিলাক ল'ব লাগিব। তেতিয়াহে আমাৰ মানৱ জন্ম ধৰা সাৰ্থকতা হ'ব। এতিয়া আমি ভগৱানক যাতে তমগুণ আৰু ৰজগুণৰ কাৰণে যাতে চিন্তা কৰিব লগা নহয়। তমগুণী মানুহে সদায় ইন্দ্ৰিয় সুখভোগৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনায়। ৰজগুণী মানুহবিলাকে ভোগবিলাসৰ কাৰণে প্ৰভু ভগৱানক আহ্বান জনায়। ধনং দেহি, বিদ্যাং দেহি, যশং দেহি, পুত্ৰং দেহি, বাৰ্ধাং দেহি, লাগে আৰু লাগে। ভগৱানে কৈছে হ'ব তোমাক দি থাকিম, কিন্তু তুমি এই সংসাৰ চক্ৰত আগুৰি নধৰিবা। সেইকাৰণে সকলোবোৰ নিদৰ্শন কোনে দেখুৱাই গৈছে? মহাভাৰতৰ যুদ্ধৰ পিছত কুন্তীয়ে, যেতিয়া মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰ প্ৰজাপতি যেতিয়া দ্বাৰকালৈ কৃষ্ণ যাবলৈ ওলাইছে, সকলোৰে ওচৰত বিদায় লৈ সেই বিদায়টো কুন্তি পেহীৰ ওচৰত ল'ব গৈছে আৰু কৈছে, পেহীৰ তোমালোকৰ যিখিনি কৰ্ম কৰিবলগীয়া মই কৰি দিলোঁ, কৌৰৱক নিধন কৰিলোঁ, যুধিষ্ঠিৰ প্ৰজাপতি তোমালোকে এতিয়া সুখে সন্তোষে থাকা। দ্বাৰকা মোৰ পৰিয়ালৰ মাজত প্ৰথমটো হৈছে, মই তালৈকে যাব ওলাইছোঁ আৰু যোৱাৰ আগতে পেহীৰ তোমাক মই কিবা এটা দি যাম বুলি ভাবিছোঁ, তোমাক কি লাগে কোৱা। আপোনাৰ মোৰ নিচিনা মানুহক যদি আহি পেলাই স্বয়ং বন্ধুপ্ৰতি কৃষ্ণই যদি ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু ওলাইনে আমাৰ যিমান অভাৱ অভিযোগ আছে গোটেইখিনি পৰিয়াললৈকে ধৰি আদায় কৰি দিব লাগে। কিন্তু কুন্তীয়ে আমালৈ কি আদৰ কৰিছে? হে কৃষ্ণ কৃষ্ণ বাপ নিপাত পৰম ঈশ্বৰ তুমি জানিলো খাই খাদ। তোমাৰ কৰ্মৰ পৰা মই বুজি পাইছো তুমি সাধাৰণ মানুহ নহয়, তুমি ঈশ্বৰ। নানা বিপদত পুত্ৰ সমেৱা ৰাখি চককে পিকুব যেন ঢাকি ৰাখে পাখি। চৰাই যেনেকৈ দেউতাক হাৰত পোৱালি ৰক্ষণাবেক্ষণ দি ৰাখে, তুমিও তেনেকৈ মোৰ 5টা ল'ৰাক ৰক্ষণাবেক্ষণ দিলা। আজি দ্বাৰকালৈ যাব ওলাইছা, যোৱা। পিছে যোৱাৰ আগতে তুমি মোক কিবা দিম বুলি ভাবিছা, যদি দিব খুজিছা সেই বস্তু দিয়া। কি? কেৰি কেৰিয়া পলয় আমাৰ বিমত, তোমাক দেখিবে পাওঁ যিটো আপদ। যদি তুমি দিব খুজিছা মোক মাজে মাজে আপদে বিপদ এটা দিয়া, কাৰণ বিপদ আপদ এটা হ'লেই তোমালে যাতে মোৰ মনত পৰে। এইটো ধন ধান টকা পইচা গাড়ী মটৰ দিলে অসুবিধা হ'ব নেকি? অচিৰি কৰিলে বোলে মন কৰে না কাম, সম্পদত নপৰে লৈ বাকত নাম। তুমি যদি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰৰে যদি মোক সচ্ছল কৰি দিয়া, সেই বিনাশী সম্পদৰ মোহত যেতিয়া মোৰ মনটো সোমাই যাব, তেতিয়া নামঘৰলৈ আহিবলৈ, ভক্তৰ সংঘলৈ আহিবলৈ, ঈশ্বৰৰ কথা শুনিবলৈ, ৰাতিপুৱা গাটো ধুই দুটা জ্বলাই উপাসনা কৰিবলৈ মোৰ সময় নোলাব। যিটো ঐশ্বৰ্যক পালে তোমাক পাহৰে, এনেকে তাহাঁতৰ নবাঞ্চয় শাসন কৰে। সন্দমহন্ত ভক্তসকলে ভগৱন্তৰ পৰা কোনো সম্পত্তি নিবিচাৰে, কোনো সম্পত্তি নিবিচাৰে। গতিকে যিটো সম্পত্তি পালে ঈশ্বৰলৈ পাহৰে, সেই সম্পত্তি সন্দমহন্তই নিবিচাৰে। কিন্তু নিবিচাৰিলেও ভগৱান
অধিকাৰহে তোমাক দিছোঁ, তুমি কাম কৰা। কাৰণ আমি অধিকাৰ অস্কি মাত্ৰ কৰি আছোঁ। তোমাক মই কৰ্মৰ অধিকাৰ দিছোঁ অৰ্জুন, তুমি কাম কৰা, ফল ভোগৰ নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছিলে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ প্ৰয়োজনীয়তা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণই বোলে শুনা আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দিব। অৰ্জুন তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নুখুজাকে দিম। নুখুজাকে দিয়া বোলে নুখুজাকে দিম। প্ৰমাণ যেন আতি শিশু আবক্ষণ নুখুজয়, তথাপিতো স্নেহে থাকি মাতৃস্তনৰে। এটা কেশৰ গাখীৰ নিবিচাৰিলে তুমি মাকে বিচনাত পেলাই থৈ দিনটো ভালতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰা পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভগৱতৰ যথাকৰ্ম কথা ক'লে তুমি মাত্ৰ কৰ্মটো নিৰ্বাচন কৰি ল'বা। বোলে কৰ্ম কি? বেদে যাব বিহি আছে তাকে বোলে কৰ্ম। তুমি বেদবিহিত কৰ্ম কৰিবা। বেদে কি দিছে? বোলে ঈশ্বৰতে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনাৰ বুঢ়াবাৰী গাঁৱৰ ৰাইজে এইটো বেদবিহিত কৰ্ম কৰিছে দুটা দিনত। কাৰণ এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি আপোনালোকে ইমানবিলাক আত্মাক মাতি লৈ আহিলে। আনি এই দুটা দিন কৃষ্ণৰ কথা শুনাৰ কাৰণে আপোনালোকে সুবিধা দিলে। গতিকে এই দুটা দিনৰ কাৰণে জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় হৈ গ'ল। এইটো পুণ্য লগত যাব, এইটো ধন লগত যাব। বাকী যিবোৰ ধন আমি আজি তাৰিখলৈকে ঘটিলোঁ সেইবোৰ ধন আমি লগত দিব নোৱাৰোঁ। যিমান প্ৰকাৰৰ বনালোঁ, যিমান গাড়ী মটৰ কিনিলোঁ, যিমান সম্পত্তি ল'লোঁ, সেইবোৰ আমি লগত দিব নোৱাৰোঁ বুলি ভাগৱতে আমাক সকীয়াই দিছে। যতদেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। গতিকে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা। গীতাত কৈছে তুমি যিবোৰ ধন ঘটিছা দি থাকিলে খাই থাকিলে ঢুকাই যাব। আন যতৰ ধন দেখা কলচিতে যাই পিঠা খালে দিলে হবে টুটি যায়। নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ ঘটিলেও বাঢ়ি যায়। গতিকে আপুনি নাম ধন যদি সংগ্ৰহ কৰি লয়, আনক দি থাকিলে আপোনাৰ জ্ঞানৰ পৰিসৰটো বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া এই ধনটো যাতে আমি উঠি অহা প্ৰজন্মক যাতে দিয়াৰ পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। আৰু এই দুটা দিনৰ অনুষ্ঠানৰ কাৰণে আপোনালোকে যিসকলে দান বৰঙণি দিছে, সমৰ্থন কৰি কোনোবাই ৫,০০০, কোনোবাই ১০,০০০, কোনোবাই ২,০০০, কোনোবাই ১,০০০, কোনোবাই কিবা মানে চাহ জলপান খুৱাইছে, কোনোবাই তামোচা দিছে, ইত্যাদি ইত্যাদিকে আপোনালোকে হয়তো এই দুটা দিনৰ কাৰ্যসূচী প্ৰকাণ্ড সুন্দৰ কৰিবৰ কাৰণে যিসকলে দান বৰঙণি দিছে, দেখাত খৰচ হৈছে, এইবিলাক আপোনালোকৰ সমান আছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নহ'ব জয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰ সেৱামূলক কৰ্ম যদি খৰচ কৰিব নোৱাৰোঁ, সেইটো ধনৰ কোনো মূল্য নাই। কিয়নো লোক কৰি ধনৰ ধান আৰ্জা ল'ব মানে কৃষ্ণে এৰি তাকো খাই আনে। আপুনি ব্যৱসায় কৰি চাকৰি কৰি বিভিন্ন প্ৰকাৰে ধন ঘটি পাছবুকত ফিক্স ডিপজিট কৰি থৈছে, কিন্তু যিদিনাখন আমাৰ দেশৰ পৰা কৃষ্ণ ওলাই যাব, আপুনি ফিক্স ডিপজিট কৰি থোৱা ধনখিনি আপুনি ভোগ কৰিবলৈ নাপায়, নমিনীয়ে উলিয়াই কাঢ়ি দিব। গতিকে নিজৰ হস্তে যদি উপযোগনা কিছু ব্যয় কৰিব পাৰিব। তুমি জীয়াই থাকোঁতে এইখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত খৰচ কৰিবলৈ শিকিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেৱেকে ভগৱতী বাঢ়ে, মাধৱত প্ৰেম চৰে, তেৱে মনো নাযায় কাৰো বিৰতে। এই দুটা দিনৰ কাৰণে আপোনালোকে যিসকল গৃহস্থীয়ে দান বৰঙণি দিছে, দেখাত খৰচ হৈছে, আচলতে বেদৰ মতে জমা হৈছিলে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মূল্য কৰি ধন সাঞ্চিত হয়। আপোনালোকে ভগৱতৰ কামত কেইগুণ দিলে ভগৱন্তে অনন্ত গুণ দিব। আপুনি দুহাতে দিব, তেওঁ চাৰিহাতে দিব। তুমি দুহাতে দিছা, মই তোমাক চাৰিহাতে দিম। জনতা কি চব আপুনি মোৰ কাৰণে যেতিয়া দিছা, মই তোমাক দিমেই, তুমি তাৰ কাৰণে ধনী কৰিব নোৱাৰা। এগুণ লগালে মই অনন্ত গুণ দিম। তাৰ উদাহৰণ মই দুগুণী ক্ষেত্ৰত দেখুৱাই থৈ আহিছোঁ। কাৰণ ভগৱান কৃষ্ণৰ ১৬,১০৮গৰাকী ভাৰ্যা, তাৰ ভিতৰত আটাইতকৈ ৮গৰাকী বেছি ধুনীয়া, আৰু কৃষ্ণই সেই অষ্টমহিষীক সকলোতকৈ বেছি ভাল পায়। এই ৮গৰাকীতকৈও ভগৱান কৃষ্ণই দ্ৰুপদীক বেছি ভাল পায়। এই কথাটো জানি অষ্টমহিষীৰ মনত গ'ল, আমি ইমান ধুনীয়া ধুনীয়া ৮গৰাকী থাকোঁতে আমাক দ্ৰুপদীকো ভাল
কৃষ্ণই সকলোৰে অন্তৰে আছে, সমস্ত ভূতৰে মই আচৰিত হৈ গ'ল। নাথগৰাকী কি বুলি ভাবিলে সেই সকলো কথা ভগৱানে গম পাই গ'ল। তেওঁ মনতে ভাবিলে যে এই কষ্ট মহিষী মই কিয় দ্ৰুপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি মই নমস্কাৰ কৰি নাযাওঁ, অনাগত দিনত তেওঁলোকে সদায় মোৰ ওপৰত এই বিষয়টো লৈ খুব কৰিব জেদ কৰি থাকে। গতিকে তেওঁলোকক নমস্কাৰ কৰাৰ মানুহৰে আৰু আমালৈ উদাহৰণ দিব এইটোৱে যোৱাৰ দিন মানে মানুহৰে তেওঁ তাৎক্ষণিকভাৱে কৰ্মাচনী জোৰ কৰি দ্ৰুপদীক আমন্ত্ৰণ কৰিলে আৰু অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি কৃষ্ণৰ আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি অষ্টমহিষী নাথগৰাকীয়ে ভিতৰলৈ বিচাৰি সোমাল। কিন্তু সেই মুহূৰ্ততে দ্ৰুপদী তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি কাটি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা টানি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি কান্দি তেজ ৰাখিলে। নাথগৰাকীয়ে পতাকালৈ আহি কৃষ্ণৰ আঙুলি দ্ৰুপদী ধৰিলে। ভালেটো দ্ৰুপদী ভাল পায়। সেইদিনাখনে তেওঁলোকে বুজি পাইছে যে কৃষ্ণৰ দ্ৰুপদী কিয় ভাল পায়। দৈহিকভাৱে নহয়, ভক্তি। কৃষ্ণই ভকতি কৰা লোক ভাল পায়, গতিকে দ্ৰুপদী মহাভক্ত। তেওঁ পিন্ধি যোৱা শাৰীখনো ভালকৈ উদ্ভাৱন কৰিলে, কিন্তু এটুকুৰা বস্ত্ৰ ধাৰাই এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে প্ৰয়োগ কৰি দিছে। কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন উপাসনে দ্ৰুপদীক বস্ত্ৰগ্ৰহণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে প্ৰয়োগ কৰি দ্ৰুপদী মানে ধাৰটো প্ৰয়োগ কৰিছে অনন্ত বস্ত্ৰৰূপে। এতিয়া প্ৰশ্ন হ'ল, দ্ৰুপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাস লৈ আমি ঈশ্বৰৰ ভক্তি কৰিব লাগে। ঈশ্বৰে পাৰিলে আন ভক্তকে ভক্তি মহাত্মা গান্ধী সেইকাৰণে কৈছে যে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ ডেছক্ৰাইবড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কামত দেখুৱাই দিয়া বস্তু নহয়, ই অন্তৰৰ উত্তৰ গভীৰ বস্তু। গতিকে এজন দাৰ্শনিক পণ্ডিতে কৈছে, বি ফেইথফুল টু ইউৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰক, মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে হৰিয়ে ৰাখিব নোৱাৰে। এয়া আছিল ভগৱানৰ মন্তব্য বাপেক গছৰ। শুনাৰ লগে লগে বাপেক গুৰুজী উঠি হৰি কি যদি জগতৰ কি কহ তাৰ কোনো উঠি কহ, হৰিয়ে যদি জগতৰ ঈশ্বৰ হয় বৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে লৈ বাণী ব্যাপক বিভু প্ৰভু সত্যানী। মোৰ ভগৱান সমস্ত জগতে ব্যাপ্তমান হৈছে, সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভেৰে ভগৱান। মই প্ৰকাশতে মোৰ ভগৱানক দেখিছোঁ। এয়া দৃঢ় বিশ্বাস, যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে সম্ভৱ। প্ৰকাশতে কৃষ্ণ আছে মাৰি দিলে গদা ওলাই গ'ল। কেনেকৈ বেদত কৈছে দত্ত অপায় অস্থি সত্ৰ অপায় অস্থি। য'ত অপায় থাকে ভগৱানক ভকতক ৰাখিব পাৰে, তাকে উপায়ৰ ব্যৱস্থা ৰাখিছে। অপায় কি আছিল? প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে আকাশ চাই ঊৰ্ধ্ববাহু শুই থাকিলা ভূমিত অংকুশে শ্ৰী। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহিবলৈ দিব কৰিব থাকিল তনু ভূমি মাটি তুলি শৰীৰৰ মাংস খাইলা উমৰি গজিৰ মাংস ঢাকি বিৰু খা তথাপি কথাই নাই কৈছা। মানে হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতি কৰি পৰাৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে হাজাৰ বছৰ ব্ৰহ্মাক উপাসনা কৰি আছে। হৰি আঙুলি ভৰি সূৰ্যলৈ চাই হাজাৰ বছৰ উপাসনা কৰি থাকোঁতে তুমিয়ে শৰীৰৰ মাংস খাই গ'লে বস্তু দি গৈছে। ব্ৰহ্মাক আহি সঞ্জীৱনী ছটিয়াই জীয়াই দি গ'লে কোৱা ইমান কষ্টৰে উপাসনা কৰিছে। প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ অধিকাৰ। ব্ৰহ্মাই ক'লে বৎস অমৰ দিয়া অধিকাৰ ভগৱানৰ বাদে আমাৰ হাতত নাই, আমি দিবলৈ অমৰ দিব নোৱাৰোঁ।
বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব। এই গৰমে দিয়া এতিয়া অমৰ বৰ খেতি কৰিব বুলি কৈছিলে, সেইটো বৰ ব্ৰহ্মাই দি দিবলৈ বাধ্য। কিন্তু হিৰণ্য পবিত্ৰই প্ৰকাৰণতে ব্ৰহ্মাৰ এটা অৱগুৰি কৰে, কাৰণ কলিযুগৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি তেওঁক মাৰিব নোৱাৰে কোনেও নোৱাৰে। চিন্তাই চিনাকি কৰি দিব, আমি এজন অৰিজিনেল আছিলে ইয়াৰ আমাৰ বৰ্তা বুলিয়ে কৈছোঁ আৰু নহয় জানো? অঁ তাত লৈছোঁ, সুদূৰ গুৱাহাটীৰ পৰা আহিছে হয়নে? আৰু এই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা এষাৰ কওক, বৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে, সঁচাকৈ ভাল লাগিল অন্তৰৰ পৰা। কওক এষাৰ কওক, সুদূৰ গুৱাহাটীৰ পৰা আহিছে, এনেকুৱা অনুষ্ঠান সঁচাই ভাল লাগে। এই বৰুৱাবাৰী গাঁৱৰ মোৰ দেউতা এই গাঁৱতে জন্ম হৈছিলে, আৰু এই নামঘৰ আমাৰ বহুত মৰমৰ, বহুত আদৰৰ, বহুত সন্মানৰ। আমি আগৰ পৰাই ইয়ালৈ অহা যোৱা কৰিছোঁ, কিন্তু অলপমান পঢ়া শুনা কৰিবলৈ বাহিৰত যোৱাৰ কাৰণে অলপ দিন গাঁৱৰ পৰা আঁতৰি থাকিলোঁ। সেইকাৰণে ভগৱানৰ প্ৰতি এটা ডাঙৰ ভক্তি আছে, শ্ৰদ্ধা আছে, দৃঢ় বিশ্বাস আছে। সেইকাৰণে গাঁৱৰ মানুহখিনি মই ভাবিলোঁ কি ভাগৱত পাঠ কৰাটো, ভাগৱতৰ বিষয়ে ব্যাখ্যা শুনাটো আমাৰ মানুহৰ বৰ দৰকাৰ এই কলি যুগত। কাৰণ এই যুগত কেনেকুৱা হৈছে, দেশৰ যিবোৰ অৱস্থা, এই অৱস্থাবিলাক দেশৰ নালাগে, মানে ৰাজ্যৰ নালাগে, জিলাৰ নালাগে, গাঁৱৰ নালাগে, চুবুৰী নালাগে, এই গোটেইবিলাক এৰিয়াৰ যিবিলাক চিটুৱেশ্যন হৈ আছে, এই চিটুৱেশ্যনবিলাক আজি কলি যুগত প্ৰায় 5000 বছৰ আগতেই লেখা। এতিয়া এইবোৰ লাহে লাহে ফলি আহি আছে। সেইকাৰণে এইবিলাকৰ পৰা সাৱধানে থাকিবৰ কাৰণে মানুহে ভাগৱতৰ ব্যাখ্যাৰ বিষয়ে বুজিব লাগিব। কাৰণ মনটো চবকৈ ডাঙৰ বস্তু। আজি মনটো আপুনি উৰি গৈ এতিয়া আমেৰিকা পালে, কিন্তু আপুনি পাৰিব জানো জগততো নোৱাৰে। এই মনটোক কোনে কণ্ট্ৰল কৰিব? মনটো হৈছে এটা ইন্দ্ৰিয়, ইয়াক কণ্ট্ৰল কৰিব মানে আৱেগে। তেওঁ ক'ব যে নাই এই কাম বেয়া হৈছে নকৰিবা, তেতিয়া আপুনি ক'ব যে নাই। কেতিয়া নকৰিবা? যেতিয়া তোমাৰ ভগৱানৰ প্ৰতি ভক্তি থাকিব। ভয়, ভক্তি, ভগৱান, ভৱিষ্যত, চাৰিটা ভ। সেইকাৰণে এইবিলাকৰ চিন্তা কৰি ভাবিলোঁ যে দেউতা এখন পুৰণা গাঁও, এই গাঁৱৰ ৰাইজসকলে আহি পেলাই ইয়াত জীয়ৰী, মানে ল'ৰা, বোৱাৰী, ছোৱালী সকলোৱে আহি পেলাই এইখিনি জানিলে তেওঁলোকৰ ভৱিষ্যত জীৱনবিলাক কণ্ট্ৰল, ইন্দ্ৰিয়বিলাকক কণ্ট্ৰল কৰিব পাৰিব। সেইকাৰণে মই ভাবি পেলাই মোৰ মূৰত সোমালে, মই যাদৱ ভাইহঁতক ক'লোঁ, গোটেই গাঁৱৰ মানুহখিনি ইণ্টাৰেষ্ট ল'লে, কামখিনি হৈ গ'ল। সেইখিনি ভগৱানৰ কৃপা। আৰু যোৱা বছৰ মোৰ হাতত ভগৱানে যিখিনি পইচা থয়, পইচা দিলে থাকে মানুহৰ হাতত নিজৰ পইচা নহয়, এই পইচা ভগৱানে থৈ দিয়ে, দৰকাৰ উলিয়াই লৈ যায়, বুজিছেনে? যোৱা বছৰ মোক ঘপককৈ মূৰত সোমালে মোৰ যে গাঁৱত কিবা এটা বনাওঁচোন নামঘৰৰ লগতে, আমাক এটা ৰুম লাগে, মানে আৰম্ভ কৰি দিয়া। ৰুম এটা আৰম্ভ কৰি দিলে। এই ঘৰটোৰ কাষৰ যিটো ৰুম সেইটো ইহঁতেই বনাইছে। মই খালি আৰু পইচাকেইটা ভগৱানে মোক কৈছে 50,000 টকা দি দিছোঁ, বোলে আজি বোলে 40,000 টকা দি দিছোঁ। মই দি পেলাই ঘৰটো কমপ্লিট কৰিলোঁ। সেইটো বৰ ডাঙৰ ছেটিছফেকশ্যন। এয়া মোৰ মা আৰু দেউতাৰ নামত উচৰ্গা কৰিছোঁ, কিন্তু তাত মই মোৰ নাম লেখা নাই। তাত লিখিছোঁ মোৰ মা দেউতাৰ সন্মানাৰ্থে স্মৃতিৰ শুৱনি অৰ্থে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যবৃন্দ। মোৰ পৰিয়ালটো অকল ময়ে নহয়, এই জগতত আছে, এই বিপুলহঁত আছে, গোটেইখিনি পৰিয়ালৰ গোট খাই পেলাইহে সেইটো কৰা হৈছে। সেইকাৰণে ভৱিষ্যতলৈ যিখিনি পাৰোঁ কৰি যাম। থকা কেইদিন এই আমাৰ নামঘৰৰ কাৰণে, এইটো মানে অকল মোৰ কাৰণেও নহয়, ৰাইজৰ সুবিধা হ'লে ৰাইজে ভাল লাগিব। আজি এইখিনি কথা যিখিনি তেখেতে কৈছে, এইবিলাক কথা কিমান ডাঙৰ কথা। সঁচাকৈ আপুনি এটা ভাল কাম কৰিছে, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মই দুবাৰ শেষ কৰিলোঁ, সেইকাৰণে যিখিনি কথা কৈছে মই চব জানো। গীতা দুবাৰ শেষ কৰিলোঁ, মই কৰিলোঁ, মই জানিলোঁ, ৰাইজেতো ল'ৰা ছোৱালীবিলাকে নাজানে। কিন্তু জগত বনিয়া তেখেতে বৰ ধুনীয়াকৈ কৰে।
তেখেতক আনি পেলাই এইখিনি ৰাইজক মই শুনাব বিচাৰিছোঁ। ঠিক আছে, কথা নহয়, ৰাইজৰ কথা। ঠিক আছে, মই ব্লগটো ইয়াতে সামৰিছোঁ। বহুত ধন্যবাদ। আপোনাৰ পুনৰবাৰ আপোনাৰ দীৰ্ঘায়ু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। কৃষ্ণ।